কমিটিৰ গতিকে তেওঁলোকৰ পৰা আপোনালোকে পাব। আমাৰ ক'বলগীয়াটো ইমানেই। পূজাত অনুষ্ঠিত হ'ব যোৰহাট ষ্টেডিয়ামত আৰু এই টুৰ্ণামেণ্টখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ভাৰত চৰকাৰৰ জল পৰিবহণ বন্দৰ পোটাশ্ৰয় ইত্যাদি দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। তেখেতে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখন উদ্বোধন কৰিব আৰু তাৰপিছতেই উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। উদ্বোধনী খেলখন আমাৰ অনুষ্ঠিত হ'ব তেলেংগানা আৰু অসমৰ মাজত। খালি মধ্যপ্ৰদেশৰ মাজত আৰু এখন তেলেংগানা অসমৰ মাজত আছে। মৰিয়নিত যথেষ্ট ধৰণে ফুটবলৰ এটা যিটো প্ৰেম, সেই প্ৰেমটো মৰিয়নিত আছে। মৰিয়নিৰ বিহুতো যথেষ্ট লোকৰ সমাৱেশ হয়। সেইকাৰণে আমি মৰিয়নিত এই ফুটবলৰ প্ৰতি যিটো আকুলতা আছে, সেইকাৰণে আমি মৰিয়নিত এটা আমাৰ ভেন্যু ৰাখিছোঁ। যোৰহাট আৰু মৰিয়নি, যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নিৰ বাপুজি ষ্টেডিয়াম, এই দুই ঠাইত আমাৰ টুৰ্ণামেণ্টৰ খেলসমূহ অনুষ্ঠিত হ'ব। যোৰহাটত প্ৰথমতে হ'ব 7 তাৰিখে উদ্বোধনী অনুষ্ঠান আমি ইয়াতে কৰিম আৰু আমাৰ মেচ কমিশ্যনাৰ ইতিমধ্যে ইয়াৰ যিজন এজন মেচ কমিশ্যনাৰ থাকে, আপোনালোকে জানে মেচ কমিশ্যনাৰ ৰবীন্দ্ৰন ৰাজু, তেখেত অহা 4 তাৰিখে ৰাতি নিশা আহি আমাৰ ইয়াত উপস্থিত হ'ব। তেখেত অহাৰ পিছত যদিও আমাৰ খেলৰ পিকচাৰ বা অন্যান্য ইতিমধ্যে সকলো বস্তু তেওঁলোকে নিশ্চিত কৰি পঠিয়াইছে, আপোনালোকে লৈ যাব পাৰিব, চাব পাৰিব আৰু আমাৰ মেডিয়াৰ যি আমাৰ চেয়াৰমেন বা আহ্বায়ক আছে, তেওঁলোকে আপোনালোকক কিন্তু গ্ৰুপত শ্বেয়াৰো কৰি দিব পাৰিব। ইয়াৰ পিছতে গ্ৰুপত এই খেলসমূহ হ'ব। 4টা গ্ৰুপত গ্ৰুপ এত আছে তামিলনাডু, তেলেংগানা, লাক্ষাদ্বীপ, অসম আৰু মধ্যপ্ৰদেশ। গ্ৰুপ বিত আছে চণ্ডীগড়, হাৰিয়ানা, আন্দামান নিকোবৰ আৰু ত্ৰিপুৰা। 4টা টীম আছে। গ্ৰুপ চিত আছে পুডুচেৰী বুলি যাক কয়, পুডুচেৰী, জম্মু এণ্ড কাশ্মীৰ, ৰাজস্থান আৰু উত্তৰাখণ্ড। 4টা। আৰু গ্ৰুপ ডিত আছে অন্ধ্ৰপ্ৰদেশ, ছিকিম, ছত্তীশগড়, হিমাচল প্ৰদেশ। গতিকে এই 17খন ষ্টেটে 17খন ৰাজ্যই ইয়াত অংশগ্ৰহণ কৰিব। প্ৰতিটো দলত 22জন খেলুৱৈ আৰু 4জনকৈ কাৰ্যকৰ্তা, দলীয় কাৰ্যকৰ্তা, মেনেজাৰ, কোচ, ফিজিঅ', ট্ৰেইনাৰ সকলো মিলাই পেলাই 4জন, মুঠ 26জনকৈ মানুহ আহিব। আৰু এনেদৰে আমি যোৰহাটত প্ৰায় 442জন খেলুৱৈ আৰু টীম অফিচিয়েল আমি আতিথ্য প্ৰদান কৰিব লাগিব। ঠিক তেনেদৰে 20গৰাকীৰো অধিক ৰেফ্ৰী, মেচ অফিচিয়েল বুলি যাক কয়, তাত ৰেফ্ৰী থাকিব, ৰেফ্ৰী এছেছৰ থাকিব, মেচ কমিশ্যনাৰ থাকিব আৰু কিছুমান অসুবিধা আমি কেতিয়াবা ভোগ কৰোঁ। বিভিন্ন ধৰণৰ টুৰ্ণামেণ্ট বা খেল অনুষ্ঠিত কৰোঁতে আমি ATP টুৰ্ণামেণ্টটো আমাৰ এটা এনুৱেল ইভেণ্ট আছে। আমাৰ বহুত পইচা আমাৰ হোটেলত আমি কেতিয়াবা খৰচ কৰিব লগা হয়, দিব লগা হয়। সেইকাৰণে আমি আমাৰ ওপৰ মহলাত আমি দুটা ডৰ্মিটৰি কৰিছোঁ, যাতে অন্ততঃ 2টা টীম আমি ইয়াত ৰাখিব পাৰোঁ। বাকীখিনি আমি আৰু যোৰহাটৰ বিভিন্ন ৰাইজ আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আমি অন্যান্য ঠাইত ৰখাৰ ব্যৱস্থা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।